নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসমৰ দিবলৈ মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শিল্পী দিৱসৰ লগত সংগতি ৰাখি হিতাধিকাৰীলৈ অসম চৰকাৰ বিশেষ উপহাৰ। বাক্সা জিলাৰ শালবাৰীত মহকুমা ভিত্তিক বিতৰণ কৰিলে ৯,৬৮৪খনকৈ ৰেচন কাৰ্ড। চাওঁ আহক সবিশেষ। শিল্পী দিৱসৰ লগত সংগতি ৰাখি হিতাধিকাৰীলৈ অসম চৰকাৰৰ উপহাৰ। বাক্সাৰ শালবাৰীত মহকুমা ভিত্তিত নতুনকৈ বিতৰণ কৰিলে ৯,৬৮৪খনকৈ ৰেচন কাৰ্ড। পৰিপুষ্টি সমাজৰ দিশে অবিৰত যাত্ৰা অসম চৰকাৰ। আন এক প্ৰতিশ্ৰুতি পূৰণৰ শ্লোগানেৰে হিতাধিকাৰীৰ মাজত বিতৰণ কৰিলে ৰেচন কাৰ্ড। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিআৰ চৰকাৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰ চৰকাৰৰ EM গৌতম দাস, ককলাবাৰী সমষ্টিৰ পাৰিষদ মন্টু বড়ো, বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণ বৰুৱা, বাক্সা জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মা সমন্বিতে বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল উপস্থিত থাকি বিতৰণ কৰে ৰেচন কাৰ্ড। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আলফা চুক্তিটো এটা ভাল আৰম্ভণি আমি ক'ব লাগিব। পৰেশ বৰুৱা আহিব লাগে আৰু মই ভাবোঁ যে পৰেশ বৰুৱা আহিব যেন লাগে। তাৰ কাৰণ বিকল্প ৰাস্তা নাই। স্বাধীনতাৰ যিটো আইডিয়া, অসমখন স্বাধীন কৰাৰ যিটো আইডিয়া, এতিয়া এইবিলাক মানে এতিয়া সম্ভৱ হৈ থকা নাই আৰু প্ৰয়োজনো হৈ থকা নাই। কাৰণ এটা সময় আছিলে আলফা যেতিয়া জন্ম হৈছিলে 1979 চনত, তেতিয়া অসমবাসী ৰাইজ, অসমৰ প্ৰায়ভাগ জনগণৰ ৰাইজ, অসমীয়া মানুহে সমৰ্থনো জনাইছিল স্বাধীন হ'লে ভাল। কিন্তু সেই সময়ৰ পৰা 79ৰ পৰা 23লৈকে 2023 চনলৈকে বহুত পৰিৱৰ্তন ঘটিছে। মানুহৰ ভাৱৰ পৰিৱৰ্তন, চিন্তাৰ পৰিৱৰ্তন। আজি অসমবাসী ৰাইজে স্বাধীন অসম নিবিচাৰে। স্বাধীন অসম যদি হয় তেতিয়া আমাৰ বেছি ক্ষতিয়ে হ'ব। সেইকাৰণে আহিব বুলি ভাবোঁ মই। আৰু তেখেতসকলৰ চুক্তিৰ মাজত যিখিনি দফাবিলাক সন্নিৱিষ্ট হৈছে, তাত কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কোনো দফা নাই। আৰু উন্নয়নৰ কাৰণে আজি প্ৰায় অসমৰ কাৰণে যিটো এটা বিনিয়োগ আনিবলৈ আলফা আলফা নেতৃত্বই ভাবিছে যে ইয়াত মানে 1.5 লাখ মানে এটা পুঁজি নিৱেশৰ কথা কৈ আছে, ভাৰত চৰকাৰৰ পৰা আনিব লাগে। এইটো উন্নয়নৰে এটা ধাৰণা বা অসমৰ উন্নয়নৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে। এইকাৰণে এইটো সফল হওক, পৰ্যায়ক্ৰমত যাওক আৰু সুৰেশ বৰুৱাও আহক। আৰু তেওঁ আহিলে হয়তো বা দুই এটা কথা আকৌ অসমে মানে লাভ হ'ব পাৰে। সেইকাৰণে মোৰ তৰফৰ পৰা মই এনেকুৱা পৰ্যায়ৰ এজন নেতা নহওঁ যে পৰেশ বৰুৱাক মানে মই কিবা এটা উপদেশ দিব পাৰোঁ বা নিৰ্দেশ দিব পাৰোঁ। কিন্তু মই এজন সাধাৰণ ৰাজনৈতিক কৰ্মী হিচাপে, এই সমাজৰে এজন ব্যক্তি হিচাপে মই অনুৰোধে জনাব পাৰোঁ যে তেওঁ যদি আহে, অসমৰ যিটো উন্নয়নৰ যিটো যাত্ৰা আৰু পৰিৱৰ্তনৰ যিটো যাত্ৰা, এইটো নতুন মাত্ৰা পাব বুলি আমি ক'ব লাগিব। যদিও মহাপুৰুষ শংকৰদেৱে ধৰ্মৰ চেতনাৰ লগে লগে সাংস্কৃতিক চেতনাও অসমত আনিছিলে, বিভিন্ন জাতি গোষ্ঠীক এনাজৰীৰে ৰাখিবৰ কাৰণে, বান্ধি ৰাখিবৰ কাৰণে। কিন্তু যিটো আধুনিক যিটো প্ৰক্ৰিয়া, যিটো কালচাৰ বা সংস্কৃতি, অসমীয়া সংস্কৃতিক বচাই ৰখা, চিনেমা নিৰ্মাণৰ পৰা আৰম্ভ কৰি পেলাই গীত লিখা, গীত ৰচনা কৰা, তো এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভ কৰা বুলি আমি ক'ব লাগিব। আৰু তেখেতৰ অৱদান আজি মানে খুব সীমাহীনভাৱে আমি ক'ব লাগে। আৰু তেখেতক স্মৰণ নকৰাকৈ অসমীয়া সংস্কৃতি হ'বই নোৱাৰে। আজি 3জন পুৰোধা ব্যক্তিৰ নাম আমি সদায় মুখত লওঁ। এইটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। যিয়ে নহওক, আজি তেখেতৰ এই মহান শিল্পীজনৰ মৃত্যু দিৱসত মোৰ তৰফৰ পৰাও মই ৰাইজৰ হৈ অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদন কৰোঁ। আৰু আজি যিটো অসম চৰকাৰে আঁচনি এটা লৈ, ভাৰত চৰকাৰৰ আঁচনি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত, আৰু অসম চৰকাৰে এটা লক্ষ্য লৈ পেলাই ৰেচন কাৰ্ড বিতৰণৰ কাম আজি লৈছে। বাক্সা জিলাত আজি প্ৰায় মানাছ যিটো বিধানসভা সমষ্টি, বাক্সা জিলা 11,492খন বাক্সা মহকুমা, শালবাৰী মহকুমা হিচাপে এটা টাৰ্গেট আছে। প্ৰায় 51,000 হিতাধিকাৰী ইয়াত লাভ পাব।
কিন্তু আজিৰ কাৰ্যসূচীৰ জৰিয়তে 41 নম্বৰ মানাছ বিধানসভা সমষ্টি নৱগঠিত মানাছ বিধানসভা সমষ্টিত প্ৰায় 9,686 ৰেচন কাৰ্ড আমি বিতৰণ কৰিব আৰু তাতে হিতাধিকাৰী হিচাপে 48,000তকৈ বেছি হিতাধিকাৰীয়ে লাভান্বিত হ'ব। তাৰ মুঠ মানে 25টা BCDC আৰু 221খন যিটো সুলভ মূল্যৰ দোকান ইয়াতে উপলব্ধ হ'ব। ৰেচন কাৰ্ড হ'ল যে আমাৰ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড যিটো এটা পৰিকল্পনা ভাৰত চৰকাৰ বা নৰেন্দ্ৰ মোদীয়ে লৈছে, প্ৰতিজন নাগৰিকৰ হাতত ৰেচন কাৰ্ড থাকক, কিন্তু তাৰে ভিতৰত বিশেষ শ্ৰেণীৰ কেইজনমানক আমি বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিসকলৰ আৰ্থিক অৱস্থা আজিও মানে এটা সকাহ বা সহায়ৰ প্ৰয়োজন। বিশেষকৈ ক'ভিডৰ সময়ত প্ৰায় মানে 5 কেজিকৈ বিনামূলীয়া চাউল দিয়াৰ যিটো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি, তাৰ আধাৰত মানে চাউল দিয়া হৈছিলে, যথেষ্ট সহায়ক হৈছিল। আৰু অসমত লক্ষ্যটো হ'ল প্ৰায় কেন্দ্ৰ চৰকাৰে বান্ধি দিয়া লক্ষ্য হ'ল যে 2,52 লাখ, কিন্তু আমাৰ এতিয়া হিতাধিকাৰীৰ সংখ্যা হৈছে 2 কোটি। আৰু আজি 42 লক্ষ আকৌ লক্ষ্য স্থিৰ কৰা হৈছে আৰু 20 লাখমান প্ৰথম পৰ্যায়ত এইটো ৰেচন কাৰ্ডটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। বৰ্তমান 10 লাখমানৰ এটা টাৰ্গেট স্থিৰ কৰা হৈছে, বাকী যিবিলাকে পোৱা নাই তেওঁলোকেও পাব। এতিয়া ৰেচন কাৰ্ডটো হ'ল যে তাৎপৰ্যটো ৰেচন কাৰ্ড যাৰ হাতত থাকিব আয়ুষ্মান ভাৰত কাৰ্ড পাব, তেওঁ 5 লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা পায়। আৰু এটা হ'ল উজ্জ্বলা যোজনা, যিটো গেছ চিলিণ্ডাৰ পায় আৰু গেছ পাইপ কানেকশ্যন পাই যায়। ওৱান নেশ্যন ওৱান কাৰ্ড এটা আইডিয়া চলি আছে, এটা প্ৰচেছ চলি আছে, আৰু ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড এইটো ডাঙৰ এটা পৰিৱৰ্তন দেশৰ ভিতৰতে আনি আছে। আৰু 2047 চনত ভাৰতত সম্পূৰ্ণভাৱে বিকশিত দেশ হিচাপে আমি যে প্ৰতিষ্ঠা কৰিব লাগে, আৰু বিশ্বৰ ভিতৰত তৃতীয় মানে অৰ্থনৈতিক মানে শক্তি, মানে চাইনাৰ পিছতে ভাৰতৰ স্থান হ'ব লাগে, এই লক্ষ্য লৈ পেলাই ভাৰত চৰকাৰ আজি আগবাঢ়ি গৈ আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত। সেইকাৰণে মই বৰ্তমান যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতলৈ মোৰ অন্তৰৰ পৰাই ধন্যবাদ দিছোঁ ৰাইজৰ হৈ পেলাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ যিটো অবিৰাম যাত্ৰা